নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ স্পন্দন পাঠ্যপুথিখনৰ খাদ্য অধ্যায়ৰ পাঠ 2 আলহীলৈ মাছ এই পাঠটিত যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰ প্ৰশ্ন আলোচনা কৰাৰ লগতে যিমানবোৰ পঢ়িবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে ক'ব খুজিছো যে ইতিমধ্যে তৃতীয় শ্ৰেণীৰ আটাইবোৰ বিষয়ৰ ধুনীয়াকৈ ভিডিঅ' আৰম্ভ কৰা হৈছে আৰু আপোনালোকে প্লেলিষ্টত চাব পাৰিব আৰু লগতে এই ভিডিঅ'টোৰ তলত যিটো লিংক দিয়া আছে হেইটোত চালে আপোনালোকে অধ্যায় 1 অৰ্থাৎ অসমীয়া বিষয়ৰ অধ্যায় 1 পাঠ 1 আৰু 2 আৰু লগতে অধ্যায় 2 পাঠ 1 ধুনীয়াকৈ পাই যাব এতিয়া আমি চাও পাঠ 2 অৰ্থাৎ আলহীলৈ মাছ পাঠটিত কি কি দিয়া আছে পাঠ 2 আলহীলৈ মাছ পঢ়ু আহা এতিয়া আমাক অকমান পঢ়িব দিব কেনে আমি চাই লৈছো এখন গাঁৱত সৰুকণ খনিকৰ নামৰ এজন লোক আছিল এদিনাখন তেওঁৰ ঘৰলৈ আলহী আহিল আলহীক খোল বা বৰালি মাছেৰে ভাত এসাজ খোৱাবলৈ তেওঁৰ মন গ'ল হেয়ে তেওঁ ভৰাল ঘৰৰ গাঠৈৰ পৰা বৰশী আৰু পিঠিয়াটো উলিয়াই ললে সৰুকণে মনতে ভাবিলে আজি খোল বৰালি ধৰিবই লাগিব নহলে আলহীক কিদৰে ভাত সাজ খুৱাম পিঠিয়াটো মূৰত লৈ তেওঁ লাহে লাহে ওচৰৰ বিলখনলৈ আগবাঢ়িল বিলৰ পাৰৰ এজোপা গছৰ তলত সৰুকণে বহি ললে কাষত খালৈটো থলে তাৰ পাছত বৰশীটো টোপাই পানীত পেলালে এটা এটাকৈ তেওঁ 11টা পুঠি মাছহে পালে হল বৰালি হলে এটাও নাপালে সৰুকণ হতাশ নহল প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বাই থাকিল আৰু এখিনিতে ক'ব খুজিছো যে এই যিটো পিঠিয়া বুলি কৈছে এই পিঠিয়াটো এইটোক কোৱা হয় ঠিক আছে এইটোক পিঠিয়া বুলি কোৱা হয় এয়া বৰশী আৰু এয়া হৈছে কি খালৈ বুলি কোৱা হয় ঠিক আছে যত মাছখিনি পালে ভৰাই থব হ'ব লাহে লাহে ভাগৰে সৰুকণক হেঁচা মাৰি ধৰিলে কেতিয়া টোপনিত লালকাল দিলে তেওঁ গমকে নাপালে সেই চেগতে গছডালত বহি থকা বগলী আহালে খালটো উদং কৰি পেলালে অলপ পাছতে পশ্চিম আকাশত আহতজোপাৰ পাছফালে ৰংচোৱা বেলিটিও লুকাল দূৰত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে এতিয়া এই পাঠটিৰ ভিত্তিত কেইটামান প্ৰশ্ন দিছে আমি সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰোঁ ইয়াতে দিয়া আছে ক্ৰিয়াকলাপ পাঠ ভিত্তিক এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে আলোচনা কৰোঁ আৰু লিখো আহা প্ৰথমে আলোচনা কৰিব দিছে তাৰ পিছত লিখিব দিছে ক প্ৰশ্নটো দিছে সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল আমি সকলোৱে পাঠটো পঢ়ি গম পাইছো যে সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল হেহে ইয়াৰ উত্তৰটো আমি এনে ধৰণে লিখিম যে একৰ ক উত্তৰ সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল তাৰ পিছত খ প্ৰশ্ন সুধিছে সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি আছিল অৰ্থাৎ এই পাঠটি পঢ়িবা এই সাধুটো পঢ়ি আমি কি মাছৰ নাম গম পালো হেটো লিখিব দিছে তো ইয়াৰ উত্তৰ হ'ব খ উত্তৰ সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল পুঠি হল বৰালি গ প্ৰশ্ন দিছে সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল সৰুকণে মনত কেনেকুৱা ধৰণৰ আশা লৈ বৰশী বাবলৈ গৈছিল যে যাতে এটা প্ৰকাণ্ড মাছ পাব পাৰে সেই আশা লৈ গৈছিল তো উত্তৰটো আমি এনে ধৰণে লিখিম যে গ উত্তৰ সৰুকণে মনত প্ৰকাণ্ড মাছ এটা পোৱাৰ আশা লৈ বৰশী বাবলৈ গৈছিল খ প্ৰশ্ন সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল সৰুকণে বৰশী পাওঁতে কেইটা পুঠি মাছ পাইছিলে 11টা পাইছিলে হয়নে তো উত্তৰটো আমি লিখিম যে খ উত্তৰ সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল তাৰ পিছত উঙ দিছে বগলী কেইটাই কিয় চুপ লৈ আছিল ইয়াৰ উত্তৰ হ'ব যে বগলী কেইটাই মাছ খাব পোৱাৰ আশাতে চুপ লৈ আছিল অৰ্থাৎ কি খাবৰ কাৰণে মাছ খাবৰ কাৰণে চুপ লৈ আছিল বুলি পাঠটিত বা সাধুটোত কৈছে এতিয়া মই আকৌ এবাৰ উত্তৰকেইটা কৈ দিবলৈ চেষ্টা কৰিছো যে একৰ কৰ উত্তৰটো হ'ব সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল খ উত্তৰ হ'ব সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল পুঠি হল বৰালি গ উত্তৰ হ'ল সৰুকণে মনত প্ৰকাণ্ড মাছ এটা পোৱাৰ আশা লৈ বৰশী বাবলৈ গৈছিল খ উত্তৰ হ'ব সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল উঙ উত্তৰ হ'ব বগলী কেইটাই মাছ খাব পোৱাৰ আশাতে চুপ লৈ আছিল এতিয়া নেক্সট দিছে দুই তলৰ শব্দবোৰ অৰ্থৰ লগত আস্থানি মিলাও আহা শব্দকেইটা দিয়া আছে আমাক গাঠৈ পিঠিয়া খালৈ চুপ লোৱা টোপাই আৰু ইয়াৰে অৰ্থসমূহ দিয়া আছে যে গাঠৈৰ লগত পিঠিত লোৱা জাপি দিয়া আছে কিন্তু এটো কি হ'ব নহয় আমি এতিয়া গাঠৈৰ লগত যেটো হয় ইয়াৰে লগত ইয়াতে মিলাব লাগিব মই ধুনিয়াকৈ লিখি ৰাখিছো তাৰ পৰাই দেখাবলৈ চেষ্টা কৰিম
গাথৈ শব্দৰ অৰ্থ হ'ব যে ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ। পিঠিয়া হ'ব পিঠিত লোৱা জাপি, যিটো মই তেতিয়া দেখাইছিলোঁ সেইটো। খালৈ হ'ব মাছ থোৱা এবিধ পাত্ৰ। চুপ লোৱা হ'ব খাপ দিয়া, আৰু টোপাই হ'ব বৰশীত টোপ লগোৱা কাৰ্য। ঠিক আছে, আকৌ এবাৰ কৈছোঁ। গাথৈ ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ, পিঠিয়া পিঠিত লোৱা জাপি, খালৈ মাছ থোৱা এবিধ পাত্ৰ, চুপ লোৱা খাপ দিয়া, টোপাই বৰশীত টোপ লগোৱা কাৰ্য। এতিয়া আমাক ভাষা অধ্যয়ন দিছে। বাক্য ৰচনা কৰা। বিল, আলহী, খালৈ। মই লিখি ৰাখিছোঁ। বিলৰটো লিখিছোঁ। অকণে দুখমনে বিলৰ পাৰত বহি আছিল। আলহী, হঠাৎ ঘৰত আলহী আহি পালে। খালৈ, খালৈ মাছবোৰ বগলীয়ে খাই উদং কৰিলে। আকৌ এবাৰ কৈ দিছোঁ। বিলৰ বাক্য হ'ব যে অকণে দুখমনে বিলৰ পাৰত বহি আছিল। বাক্য বুলি ক'লে আমি যি ধৰণৰ এনেকুৱা বনাই পেলাই লিখিব পাৰোঁ। ইয়াতে মই যেনেধৰণে লিখিছোঁ তেনেকৈ নিলিখি নিজে নিজে ধুনীয়াকৈ বিলৰ এটা বাক্য বনাব পাৰে, য'ত কেৱল বিল শব্দটো থাকিব লাগিব। আলহী, হঠাৎ ঘৰত আলহী আহি পালে। খালৈ, খালৈ মাছবোৰ বগলীয়ে খাই উদং কৰিলে। এতিয়া আমাক 4 নম্বৰ দিছে। ক, তলৰ বাক্যৰ আস্তনা শব্দকেইটালৈ মন কৰা। অৰ্থাৎ এই শব্দকেইটালৈ আমাক মন কৰিব দিছে। তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা। ইয়াতে যুক্তাক্ষৰ আছে, সেইকেইটা কেনেধৰণে গঠিত হৈছে আমাক সেয়া চাবলৈ দিছে। ইয়াতে প্ৰথমে লিখা আছে যে প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বায়েই থাকিল। দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে। এতিয়া আমি এটা পালোঁ প্ৰকাণ্ড আৰু এটা পালোঁ ঘণ্টা। এতিয়া প্ৰকাণ্ডত এইটো কি বুলি কয়? নৈদেন দ, অৰ্থাৎ 9 যোগ দ। মূৰ্ধন্য 9 যোগ মূৰ্ধন্য দ লগ লাগি কি হৈছে? নৈদেন দ। ঘণ্টা মূৰ্ধন্য 9 যোগ ত, অৰ্থাৎ ইয়াতে নৈতেন ত বুলি কয়। এইটো কি হ'ব? মূৰ্ধন্য 9 যোগ মূৰ্ধন্য ত, তো কি হ'ল? নৈতেন ত। কি বুলি ক'ম? এইটো হ'ব নৈদেন দ আৰু এইটো হ'ব নৈতেন ত। ঠিক আছে, জানো আহা। নৈতেন ত সমান মূৰ্ধন্য 9 যোগ মূৰ্ধন্য ত। মূৰ্ধন্য 9ৰ তলত থকা চুটি হেলনীয়া চিনটোক হলন্ত, হচন্ত বা ব্যঞ্জনান্ত বুলি কোৱা হয়। এই চিনটো থকাৰ কাৰণে নৰ লগত অধ্বনিটো উচ্চাৰণ নহয়। হলন্ত চিনটো আন ব্যঞ্জন বৰ্ণৰ লগত থাকিলেও শেষৰ অধ্বনিটো উচ্চাৰিত নহয়। একাধিক আখৰ যোগ কৰি পোৱা আখৰক যুক্তাক্ষৰ বোলে। শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৰ লগত হলন্ত চিন দিব লাগে। অৰ্থাৎ কি কৈছে যে একাধিক আখৰ লগ লাগি কি হয়? যুক্তাক্ষৰ হয়। এনেকুৱাবিলাক একাধিক, অৰ্থাৎ দুটা লাগিছে বা কেতিয়াবা আমাৰ 3টা লগাও শব্দ আমি পাব পাৰোঁ, হয়নে? আখৰ পাব পাৰোঁ। তো এইবিলাককে কি যে 2টা বা 3টা বা বেছি হ'লে কি এটা কি গঠিত হয়? যুক্তাক্ষৰ গঠিত হয়। আৰু এই যুক্তাক্ষৰৰ প্ৰথম আখৰটোত কি লাগিব বুলি কৈছে যে শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৰ লগত হলন্ত চিন দিব লাগে। অৰ্থাৎ পিছৰ আখৰটো ক'ৰ লগত হৈছে? ইয়াতে এইটো হয়নে? তো এই যে নৈদেন দ বুলি আমি কৈছোঁ, নটো কি হ'ল? আৰম্ভণিতে লাগিছে, তো এইটোত আমি কি ব্যৱহাৰ কৰিছোঁ? হলন্ত ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনি পঢ়াই দিছোঁ, শব্দবোৰ পঢ়ো আহা। খণ্ড, খণ্ড। দণ্ড, দণ্ড। ঠাণ্ডা, ঠাণ্ডা। কাণ্ড, কাণ্ড। ভেন্দি, ভেন্দি। প্ৰকাণ্ড, প্ৰকাণ্ড। পণ্ডিত, পণ্ডিত। মণ্ডপ, মণ্ডপ। বন্টন, বন্টন। কণ্টক, কণ্টক। বেডমিণ্টন, বেডমিণ্টন। আটলাণ্টিক। এতিয়া আমি কেনেধৰণে পঢ়িম? খ নৈদেন দ, খণ্ড। দন্ত্য দ নৈদেন দ, দণ্ড। মূৰ্ধন্য থ তাকাৰে থা নৈদেন দ তাকাৰে দা, ঠাণ্ডা। ক তাকাৰে কা নৈদেন দ, কাণ্ড। ফট একাৰে ভে নৈদেন দি, ভেন্দি। প্ৰ কা নৈদেন দ, প্ৰকাণ্ড। প নৈদেন দ ইকাৰেন দি ত, পণ্ডিত। ম নৈদেন দ প, মণ্ডপ। ব নৈতেন ত ন, বন্টন। ক নৈতেন ত ক, কণ্টক। বে দ মত ইকাৰে মি নৈতেন ত ন, বেডমিণ্টন। আ ত লতাকাৰে লা নৈতেন টি ক, আটলাণ্টিক। হ'ব? খণ্ড, দণ্ড, ঠাণ্ডা, কাণ্ড, ভেন্দি, প্ৰকাণ্ড, পণ্ডিত, মণ্ডপ, বন্টন, কণ্টক, বেডমিণ্টন, আটলাণ্টিক। এতিয়া আমাক দিছে বাক্য সাজি লিখো আহা। এইকেইটা আমাক দিছে, এইকেইটাৰ পৰা আমাক বাক্য সাজি লিখিব দিছে। এতিয়া মই গোটেইকেইটা বহীখনত লিখি ৰাখিছোঁ, তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। মই অমিতা আনিছোঁ, তুমি অমিতা আনিছা, আপুনি অমিতা আনিছে, তেওঁ অমিতা আনিছে, তই অমিতা আনিছ।
সৰুকণে বৰশী বাই আছে মই বৰশী বাই আছো তুমি বৰশী বাই আছা আমি বল খেলো তোমালোকে বল খেলা সিহঁতে বল খেলে তো এনে ধৰণে এইকেইটা বাক্য লিখিব লাগিব হ'ব এতিয়া আমাক নেক্সট দিছে জ্ঞান সম্প্ৰসাৰণ 5 নম্বৰ পাত্ৰত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি কি মাছৰ নাম জানা লিখা আৰু সেইবোৰ বাকলি থকা আৰু বাকলি নথকা হিচাপে ভাগে ভাগে লিখা এতিয়া মই বাৰু বহুত মাছৰ নাম জানো তো এইবিলাকৰ নাম লিখিম তাতে বাকলি থকাত কেইটামান লিখিম বাকলি নথকাত কেইটামান লিখিম মই কিন্তু ইয়াতে ভিন্ন ভিন্ন মাছৰ নাম লিখিছো ঠিক আছে মাছবোৰৰ নাম লিখিছো যে ৰৌ খলিহনা কাৱৈ বাকলি থকাত লিখিছো চিতল ভকুৱা ৰৌ বাকলি নথকাত লিখিছো মাগুৰ আৰি হিঙি অৰ্থাৎ যাতে আমি বেলেগ বেলেগ মাছৰ নামো জানিব পাৰো সেই ধৰণে লিখিছো আৰু এখিনিতে ক'ব খুজিছো যদি আমি গুগল সাৰ্চ কৰি পেলাই চাও বাকলি থকা নথকা তেতিয়াহলে আমি ধুনিয়াকৈ পাই যাম তথাপিও যদি শৰ্ট ভিডিও লাগে যে মোৰ জৰিয়তে যে বাইদেউ আমাক শৰ্ট ভিডিও কৰি দিব পাৰে বাকলি থকা মাছৰ নাম বাকলি নথকা মাছৰ নাম তেতিয়াহলে মই দিব পাৰো ঠিক আছে সকলো কমেন্ট কৰিলে হল যদি প্ৰয়োজন বোধ কৰা যায় ঠিক আছে মাছবোৰৰ নাম ইয়াতে কেটামান মাছে লিখিছো যেহেতু ইয়াতে বেছি স্পেচ দিয়া নাই তিনিটা স্পেচ দিছে এ মই তিনিটাই লিখি ৰাখিছো হ'ব এতিয়া আমাক 6 নম্বৰ দিছে উত্তৰ লিখা ক সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশীৰ বাহিৰে আৰু কি কি সজুলিৰে মাছ ধৰিব পাৰি অৰ্থাৎ ইয়াতে লিখিব লাগিব এনে ধৰণে উত্তৰটো বৰশীৰ বাহিৰে আৰু জাল জাকৈ চেপা পল দলঙা হুকুমা ডিঙৰা জুলুকি ইত্যাদি সজুলিৰে মাছ ধৰিব পাৰে মই আকৌ এবাৰ কৈ দিছো যে বৰশীৰ বাহিৰে আৰু জাল জাকৈ চেপা পল দলঙা হুকুমা ডিঙৰা জুলুকি ইত্যাদি সজুলিৰে মাছ ধৰিব পাৰে তাৰ পিছত দিছে খ বগলীৰ বাহিৰে আন কি কি চৰাই মাছ ধৰি খায় আৰু কি কি চৰাই মাছ ধৰি খাব পাৰে হেতু দিছে উত্তৰ হ'ব বগলীৰ বাহিৰে পানীকাউৰী ডাক চৰাই কৰচনিয়া ইত্যাদি চৰাই কি কৰিব পাৰে মাছ ধৰি খায় কি বগলীৰ বাহিৰে পানীকাউৰী ডাক চৰাই কৰচনিয়া ইত্যাদি চৰায়ে মাছ ধৰি খায় 7 নম্বৰটো দিছে তলত দিয়া দফাটো পঢ়া আৰু হিপিঠিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ইয়াতে দিছে আজি বৰ ঠাণ্ডা পৰিছে ছাত্ৰ-ছাত্ৰীসকলে আজি ৰদত বহি খোৱাৰ কথা আলোচ কৰিছে এনেতে বিৰতিৰ ঘণ্টা বাজি উঠিল সকলোৱে শ্ৰেণীকোঠাৰ পৰা হাৰি পাতি ওলাই আহিল তেওঁলোকে সাবুনেৰে হাত ধুই ললে তাৰ পাছত মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোক ৰদত বহি ললে আজিৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি আৰু দাইল আছে সেইবাবে ৰান্ধনীয়ে পোষণ বাগিচাৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আদি আনি ৰান্ধিছে সকলোৱে মিলি শাক দালি ভাজিৰে ভাত হাজ হৰিখ মনেৰে খালে তেওঁলোকে খাই থাকোতে এখন ফলক দেখিলে কেইজনমানে খাই উঠিয়ে ফলকখনৰ কাষ পালে তেওঁলোকে তাত কেলৰি শব্দটো দেখিলে কেলৰি মানেনো কি এই কথাটো তেওঁলোকে বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিলে এনেতে টং টংকৈ শ্ৰেণী ঘণ্টাটো বাজি উঠিল এতিয়া আমি যিখিনি পঢ়িলো তাৰ ভিত্তিত কেইটামান প্ৰশ্ন থাকিব সেইবোৰৰ উত্তৰসমূহ আমাক লিখিব দিছে এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল আৰু ইয়াৰে উত্তৰটো হ'ব উত্তৰ খাদ্য তালিকা মতে আজিৰ খাদ্যত সেউজীয়া শাক-পাচলি আৰু দাইল আছিল প্ৰশ্ন খ ৰান্ধনীয়ে পাচলি কৰপৰা তুলি আনি ৰান্ধিছিল উত্তৰ হ'ব ৰান্ধনীয়ে পাচলি পোষণ বাগিচাৰ পৰা তুলি আনি ৰান্ধিছিল গ প্ৰশ্ন ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি কি পাচলি তুলি আনিছিল উত্তৰ ৰান্ধনীয়ে বাগিচাখনৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি তুলি আনিছিল খ প্ৰশ্ন তেওঁলোকে কিয় ৰদত বহি খোৱাৰ কথা আলোচ কৰিছিল উত্তৰ হ'ব বৰ বেছি ঠাণ্ডা পৰাৰ বাবে তেওঁলোকে ৰদত বহি খোৱাৰ কথা আলোচ কৰিছিল উঙ প্ৰশ্ন তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল উত্তৰ হ'ব তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কেলৰি মানেনো কি সেই প্ৰশ্নটো সুধিবলৈ থিৰাং কৰিছিল এতিয়া মই আকৌ এবাৰ উত্তৰসমূহ কৈ দিছো প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব খাদ্য তালিকা মতে আজিৰ খাদ্যত সেউজীয়া শাক-পাচলি আৰু দাইল আছিল খ প্ৰশ্নৰ উত্তৰ ৰান্ধনীয়ে পাচলি পোষণ বাগিচাৰ পৰা তুলি আনি ৰান্ধিছিল গ উত্তৰ ৰান্ধনীয়ে বাগিচাখনৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি তুলি আনিছিল খ প্ৰশ্নৰ উত্তৰ বৰ বেছি ঠাণ্ডা পৰাৰ বাবে তেওঁলোকে ৰদত বহি খোৱাৰ কথা আলোচ কৰিছিল উঙ প্ৰশ্নৰ উত্তৰ তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কেলৰি মানেনো কি সেই প্ৰশ্নটো সুধিবলৈ থিৰাং কৰিছিল এতিয়া শেষৰটো প্ৰশ্ন আছে প্ৰকল্প আমাক দিয়া হৈছে যে মাছ ক'ত ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰে এখন তালিকা প্ৰস্তুত কৰা অৰ্থাৎ মাছ ক'ত ক'ত পোৱা যায় তাৰ আমাক এখন কি কৰিব দিছে তালিকা প্ৰস্তুত কৰিব দিছে মই ইয়াতে বাৰু লিখি ৰাখিছো মাছ নদী পুখুৰী সাগৰ বিল খাল ইত্যাদিত পোৱা যায় ইয়াতে লিখিলে হল ক'ত ক'ত লিখিব নদী পুখুৰী সাগৰ বিল
খাল হ'ব তাৰপিছত যি ধৰণে তালিকা ইয়াতে দিয়া আছে এই ধৰণে প্ৰস্তুত কৰিলে হ'ল তাৰপিছত নেক্সট আমাক দিয়া আছে হাতে কামে কৰো আহা তাৰপিছত এইটো যি ধৰণে দিয়া আছে যে তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা এইটো এনে ধৰণে ইয়াৰে ওপৰে এটা মাছৰ ছবি আঁকি দিলে হৈ যাব ঠিক আছে তো এইখিনিয়ে আছিল পাঠ 2 ৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ সহ আলোচনা আৰু লগতে যিমানবোৰ পঢ়ি দিব লগিয়া আছিল আটাইবোৰ ভালদৰে পঢ়ি দিয়া হৈছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং